নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'ত নোবেল প্ৰাইজ উইনাৰ 2025ৰ ৰিলেটেড MCQবোৰ সলভ কৰিম। এই ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, হু ৱন দ্য 2025 নোবেল প্ৰাইজ ইন লিটাৰেচাৰ? লিটাৰেচাৰত 2025ত নোবেল প্ৰাইজ কোনে লাভ কৰিছিল? ইয়াৰে অপশ্যন বিটো কাৰেক্ট হয়, লাছলো ক্ৰাছনাহৰকাই। কুৱেশ্যন নম্বৰ 2, হু ৱন দ্য 2025 নোবেল প্ৰাইজ ইন ফিজিঅ'লজি অৰ মেডিচিন? 2025ত কোনে কোনে ফিজিঅ'লজি অৰ মেডিচিনত নোবেল প্ৰাইজ লাভ কৰিছিল? ইয়াৰে অপশ্যন এটো কাৰেক্ট হয়, চিমন সাকাগুচি, ব্ৰেট ৰামছডেল, মেৰী ই ব্ৰানকো। Question number 3, the 2025 Nobel Peace Prize was awarded to 2025 Nobel Peace Prize কাক দিয়া হৈছিল? ইয়াৰে অপশ্যন বিটো কাৰেক্ট হয়, মেৰিয়া কৰিনা মাছাডো। Question number 4, who were awarded the Nobel Prize in Economics 2025? কাক 2025ত ইকনমিক্সত নোবেল প্ৰাইজ দিয়া হৈছিল? ইয়াৰে অপশ্যন এটো কাৰেক্ট হয়, জুৱেল মাইকিৰ, পিলিপে অগিহন, পেটাৰ হাউইট। Question number 5, who were the winners of the 2025 Nobel Prize in Chemistry? 2025ত নোবেল প্ৰাইজ কেমিষ্ট্ৰিত কোনে কোনে পাইছিল? ইয়াৰে অপশ্যন বিটো কাৰেক্ট হয়, সুচুমু কিটাগাৱা, ৰিচাৰ্ড ৰবচন, অমাৰ এম য়াগি। Question number 6, who were the winners of the 2025 Nobel Prize in Physics? 2025ত নোবেল প্ৰাইজ ফিজিক্সত কোনে কোনে পাইছিল? ইয়াৰে অপশ্যন বিটো কাৰেক্ট হয়, জন ক্লাৰ্কি, মাইকেল এইচ ডেবৰেট এণ্ড জন এম মাৰ্টিনেজ। ইয়াতে মই নোবেল প্ৰাইজৰ ইম্পৰ্টেণ্ট পইণ্ট কেইটামান ডিছকাছ কৰিছোঁ। নোবেল প্ৰাইজটো ইষ্টাব্লিছ কৰিছিল আলফ্ৰেড নোবেলে। আলফ্ৰেড নোবেল এজন ছুইডিছ কেমিষ্ট, ইঞ্জিনিয়াৰ, ইনভেণ্টৰ আছিল। ফাৰ্ষ্ট নোবেল প্ৰাইজটো এৱাৰ্ডেড কৰা হৈছিল 1901ত একৰ্ডিং টু আলফ্ৰেড নোবেলৰ। অৰিজিনেল নোবেল প্ৰাইজ ফিল্ড কেইটা হ'ল ফিজিক্স, কেমিষ্ট্ৰি, ফিজিঅ'লজি অৰ মেডিচিন, লিটাৰেচাৰ এণ্ড পিচ। ইকনমিক্স প্ৰাইজটো 1968ত ইন্ট্ৰডিউচ কৰা হৈছিল। এৱাৰ্ডিংছ বডিজবোৰ হ'ল ফিজিক্স, কেমিষ্ট্ৰি, ইকনমিক্স। এই তিনিটাক ৰয়েল ছুইডিছ একাডেমি অফ ছায়েন্সে এৱাৰ্ডেড কৰে আৰু মেডিচিন নোবেল প্ৰাইজটো কাৰোলিনছা ইনষ্টিটিউট এৱাৰ্ডেড কৰে। লিটাৰেচাৰ নোবেল প্ৰাইজটো ছুইডিছ একাডেমিয়ে এৱাৰ্ডেড কৰে আৰু পিচটো নৰগিয়ান নোবেল কমিটিয়ে এৱাৰ্ডেড কৰে। এৱাৰ্ডেড ডেটটো হ'ল এভৰি ইয়েৰ 10 ডিচেম্বৰত নোবেল প্ৰাইজটো এৱাৰ্ডেড কৰা হয়। এই দিনটো ডেথ এনিভাৰ্চেৰী হয় আলফ্ৰেড নোবেলৰ। প্ৰাইজৰ কিছুমান কম্পনেণ্ট আছে নোবেল প্ৰাইজ, এইবোৰ হ'ল মেডেল দিয়া হয়, ডিপ্ল'মা দিয়া হয় আৰু প্ৰাইজ মনিও দিয়া হয়। পিচ প্ৰাইজ ভেন্যুটো হ'ল নোবেল প্ৰাইজৰ অছলো, নৰৱে। বাকী নোবেল প্ৰাইজবোৰ ষ্টকহোম, ছুইডেনত দিয়া হয়। ৰবীন্দ্ৰনাথ টেগোৰ আছিল ফাৰ্ষ্ট নোবেল প্ৰাইজ লিটাৰেচাৰত 1913ত এছিয়াৰ নোবেল প্ৰাইজ লিটাৰেটৰ। মৰণোত্তৰ বাবে নোবেল প্ৰাইজটো এৱাৰ্ড কৰা নহয়। এতিয়ালৈকে যিমানখিনি ডিছকাছ কৰিলোঁ তাৰে ওপৰত বেছ কৰি কেইটামান MCQ সলভ কৰি লওঁ যাতে কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাব। কুৱেশ্যন নম্বৰ 7, হু ফাউণ্ডেড দ্য নোবেল প্ৰাইজ? নোবেল প্ৰাইজটো কোনে ফাউণ্ডেড কৰিছিল? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, আলফ্ৰেড নোবেল। কুৱেশ্যন নম্বৰ 8, ইন হুইচ ইয়েৰ ৱেৰ দ্য নোবেল প্ৰাইজ ফাৰ্ষ্ট এৱাৰ্ড? এইবিলাক আমি অলৰেডি ডিছকাছ কৰিলোঁ। নোবেল প্ৰাইজটো ফাৰ্ষ্ট এৱাৰ্ড কোনটো ইয়েৰত দিয়া হৈছিল? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1901ত। কুৱেশ্যন নম্বৰ 9, হাউ মেনি নোবেল প্ৰাইজ কেটেগৰিজ ৱেৰ অৰিজিনেলি মেনশ্যন ইন আলফ্ৰেড নোবেল উইলছ? আলফ্ৰেড নোবেলে
অৰিজিনেলি কিমানটা নোবেল প্ৰাইজ কেটেগৰিজৰ কথা কৈছিল। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 5। কুৱেশ্যন নম্বৰ 10 দ্য নোবেল প্ৰাইজ ইন ইকনমিক্স ৱাজ ইষ্টাব্লিছ ইন ইকনমিক্সৰ নোবেল প্ৰাইজ কেতিয়াৰ পৰা ইন্ট্ৰডিউচ হ'ল এইটো সুধিছে। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1968। কুৱেশ্যন নম্বৰ 11 নোবেল প্ৰাইজ আৰ এৱাৰ্ডেড এভৰি ইয়েৰ অন নোবেল প্ৰাইজটো প্ৰত্যেক বছৰে এইটো এৱাৰ্ডেড কৰা হয় কোনটো দিনত। ইয়াৰে অপশ্যন বিটো কাৰেক্ট হয় 10 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 12 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল প্ৰাইজ। ভাৰতৰ কোন আছিল প্ৰথম নোবেল প্ৰাইজ লাভ কৰা। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি ৰবীন্দ্ৰনাথ টেগোৰ। এইটোৱে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ এটা পুনৰ ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা কৰিছোঁ। থেংক ইউ ছ' মাছ। বাই বাই।